Hello dear aspirant, welcome back to Learn Shohi. In this video, you are going to learn most important multiple choice question on Indian polity. And this question are very important for upcoming of Assam competitive exam. So if you are an aspirant of Assam competitive exam, watch this video till the end. So to the first question you can see, on whose suggestion the president appoints the governor of a state. কাৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে অপশন এ আছে চিফ মিনিষ্টাৰ অফ দ্যাট ষ্টেট বি আছে প্ৰাইম মিনিষ্টাৰ চি আছে ভাইচ প্ৰেচিডেণ্ট এণ্ড ডি আছে চিফ জাষ্টিছ অফ ইণ্ডিয়া অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি আছে প্ৰাইম মিনিষ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে মনত ৰাখিব Next question you can see, to whom does the President of India submit his resignation? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে অপশন এ আছে স্পিকাৰ অফ দ্য লোকসভা বি আছে ভাইচ প্ৰেচিডেণ্ট চি আছে চিফ জাষ্টিছ এণ্ড ডি আছে প্ৰাইম মিনিষ্টাৰ অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি আছে ভাইচ প্ৰেচিডেণ্ট ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে ঠিক আছে Next question you can see, for what period does the Vice President of India hold office? ভাৰতৰ উপৰাষ্ট্ৰপতি কিমান সময়ৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে অপশন এ আছে 5 years বি আছে till the age of 65 years চি আছে 6 years and ডি আছে 2 years অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব 5 years ভাৰতৰ উপৰাষ্ট্ৰপতি 5 বছৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে ঠিক আছে মনত ৰাখিব In addition, you should remember that ভাৰতীয় সংবিধানৰ 56 নং অনুচ্ছেদত উল্লেখ আছে যে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ কি মনত ৰাখিব লাগিব যে ভাৰতীয় সংবিধানৰ 56 নং অনুচ্ছেদত উল্লেখ আছে কি উল্লেখ আছে যে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ ঠিক আছে Next question you can see, how many members does the president nominate to the Rajya Sabha? Rajya Sabhaloi Rashtrapatiye kiman সদস্যক মনোনীত কৰে অপশন এ আছে 10 বি আছে 5 সি আছে 9 এণ্ড ডি আছে 12 অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি হ'ব 12 ৰাজ্য সভালৈ ৰাষ্ট্ৰপতিয়ে 12 জন সদস্যক মনোনীত কৰে ঠিক আছে Next question you can see, the preamble of the Indian Constitution was adopted on ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা গ্ৰহণ কৰা হয় কিমান তাৰিখে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা গ্ৰহণ কৰা হয় অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি 26 নৱেম্বৰ 1949 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা গ্ৰহণ কৰা হয় 26 নৱেম্বৰ 1949 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা গ্ৰহণ কৰা হয় It is also very important question মনত ৰাখিব Next question, who is the current chairman of the National Human Rights Commission of India? ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বৰ্তমানৰ অধ্যক্ষ কোন অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব জাষ্টিছ অৰুণ কুমাৰ মিশ্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বৰ্তমানৰ অধ্যক্ষ হৈছে জাষ্টিছ অৰুণ কুমাৰ মিশ্ৰ মনত ৰাখিব It is very important question In addition, you should remember that 1993 চনৰ 12 অক্টোবৰত ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ প্ৰতিষ্ঠা কৰা হয় ঠিক আছে কি মনত ৰাখিব লাগিব যে 1993 চনৰ 12 অক্টোবৰত ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ প্ৰতিষ্ঠা কৰা হয় Next question, who is the current director of CBI? বৰ্তমান CBI সঞ্চালক কোন অপশন এ আছে ঋষি কুমাৰ শুক্লা বি আছে প্ৰবীণ সিনহা চি আছে সুবোধ কুমাৰ জয়সৱাল এণ্ড ডি আছে প্ৰবীণ সুদ অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি হ'ব প্ৰবীণ সুদ বৰ্তমান CBI সঞ্চালক অৰ্থাৎ ডিৰেক্টৰ হৈছে প্ৰবীণ সুদ ঠিক আছে In addition, you should remember that যে CBI ডিৰেক্টৰক কোনে নিযুক্তি দিয়ে উত্তৰত আছে অধ্যক্ষ হিচাপে প্ৰধানমন্ত্ৰী থাকিব বিৰোধী দলৰ নেতা এজন থাকিব আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ এই তিনিজন মেম্বাৰে CBI ডিৰেক্টৰক নিযুক্তি দিয়ে মনত ৰাখিব Next question you can see, in which year the first meeting of Rajya Sabha was held in independent India? কোন বছৰত স্বাধীন ভাৰতত ৰাজ্য সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল অপশন এ আছে 1950 বি আছে 1952 চি আছে 1953 এণ্ড ডি আছে 1954 অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব 1952 ৰাজ্যসভাৰ প্ৰথমখন বৈঠক 1952 চনত অনুষ্ঠিত হৈছিল ঠিক আছে মনত ৰাখিব Next question you can see, which of the following state does not follow
পঞ্চায়তী ৰাজ সিস্টেম তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই অপশ্যন এ আছে ৰাজস্থান বি আছে আসাম সি আছে ত্ৰিপুৰা এণ্ড ডি আছে মিজোৰাম অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব মিজোৰামত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই ঠিক আছে ইন এডিশ্যন ইউ শুড ৰিমেম্বাৰ দিছ বৰ্তমান নাগালেণ্ড মেঘালয় মিজোৰামৰ বাহিৰে সকলো ৰাজ্যতে আৰু দিল্লীৰ বাহিৰে সকলো কেন্দ্ৰীয় শাসিত অঞ্চলতে পঞ্চায়তী ৰাজ ব্যৱস্থা আছে আপোনালোকে কি মনত ৰাখিব লাগিব যে নাগালেণ্ড মেঘালয় মিজোৰাম আৰু দিল্লীত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই Next question you can see. What is the name of the upper house of the Indian Parliament? ভারতীয় সংসদৰ উচ্চ সদনৰ নাম কি অপশ্যন এ আছে লোকসভা বি আছে ৰাজ্যসভা সি আছে বিধানসভা এণ্ড ডি আছে ষ্টেট লেজিসলেটিভ কাউন্সিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ৰাজ্যসভা ভাৰতীয় সংসদৰ উচ্চ সদনৰ নাম হৈছে ৰাজ্যসভা ঠিক আছে মনত ৰাখিব Next question for you. এই questionটোৰ answer আপোনালোকে comment boxত comment কৰি জনাব questionটো হৈছে what is the minimum age for holding office in the লোকসভা লোকসভাত কাৰ্যভাৰ গ্ৰহণৰ বাবে ন্যূনতম বয়স কিমান অপশ্যন এ আছে 18 years বি আছে 21 years সি আছে 25 years এণ্ড ডি আছে 30 years ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে comment boxত comment কৰি জনাব